সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ সংবাদ। বিধিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন। নিউজ ডাইৰেক্ট ৰিপৰ্ট। বিধিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন। উল্লেখযোগ্য যে কামৰূপ জিলাৰ বিধিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰা হয়। বিশ্ব ডেংগু দিৱস উপলক্ষে আমি আজি বিধিয়া প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভাৰ কাৰণে আমি গোট খাইছিলোঁ। ইয়াত আমাৰ ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ, আমাৰ সাব ডিভিজনেল মেডিকেল অফিচাৰ আৰু এই স্কুলৰ প্ৰধান শিক্ষক, লগতে আৰু আমাৰ ডিষ্ট্ৰিক্ট মেলেৰিয়াৰ অফিচৰ বিষয়ববীয়াসকল গোটেইখিনি গোট খোৱাৰ পিছত আমি ইয়াত সজাগতা হিচাপে এখন প্ৰচেচনো উলিয়াইছিলোঁ। আমাৰ যিখিনি ইয়াৰ স্কুলৰ ল'ৰা ছোৱালী গোট খায় আৰু তাৰপিছত আমি সঠিকভাৱে ডেংগুৰ ওপৰত এখন সভাও পাতিছিলোঁ। এই সভাত আমি যিটো বস্তুৰ ওপৰত আমি ইয়াত গুৰুত্ব আৰোপ কৰিব লাগে গোটেইখিনি কথা আমি ইয়াত আলোচনা কৰিলোঁ। ভাবিছোঁ ইয়াৰ এই সভাখনৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি অভিভাৱক বা এই সমাজৰ যিখিনি সজাগ নাগৰিকে গম পাইছে আৰু যাতে এই ডেংগুটোৰ বিষয়ে যাতে আৰু হৈ তেওঁলোকক যাতে সহায় কৰে। প্ৰথম সহায় কৰিব লাগিব ধৰক আমাৰ যিখিনি গ্ৰাছৰুটৰ লেভেলৰ যিখিনি স্বাস্থ্যকৰ্মী, তেওঁলোকৰ লগত আমাৰ সহযোগিতা ৰাখিলে যদি ডেংগু সদৃশ বেমাৰ বা জ্বৰ, মূৰৰ বিষ, আলু বা তেজ ওলোৱা আদি বিশেষকৈ যদি ওলায়, সেই ৰোগীজনক বা তেনেকুৱা বেমাৰী এজনক লৈ পেলাই যাতে আমি প্ৰথম ডক্তৰৰ ওচৰত গৈ পেলাই যাতে প্ৰথম চেকআপ কৰি টেষ্ট কৰি কনফাৰ্ম কৰাৰ পিছত যাতে আমি তাৰ ট্ৰিটমেণ্ট কৰিব পাৰোঁ, সেইখিনি আমি আশা কৰিছোঁ আৰু সেইখিনিকে আমি গোটেই ৰাইজক আমি জনাইছোঁ। আৰু মেক্সিমাম কথাই আমি তেওঁলোকে জানে, মহৰ কথা জানে, ক'ত হয় জানে, সেইখিনি সজাগতা আছে আৰু যাতে আৰু হ'ব আৰু হওক এই আশা কৰি পেলাই আমি আজি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ। উল্লেখযোগ্য যে বাইহাটা চাৰিআলিৰ সমীপৰ সুতাৰগাঁও মধ্য পাটিদৰং হাইস্কুলত অনুষ্ঠিত কৰা উক্ত ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ সৈতে সংগতি ৰাখি ডেংগু ৰোগৰ ভয়াৱহতা আৰু ডেংগু প্ৰতিৰোধৰ উপায়সমূহ কেনেদৰে অৱলম্বন কৰিব তাৰ ওপৰত কেইবাগৰাকীও স্বাস্থ্য বিষয়াই আলোকপাত আগবঢ়ায়। ইয়াৰ পূৰ্বে ডেংগু ৰোগৰ সজাগতাৰ সন্দৰ্ভত এক শোভাযাত্ৰাও বাহিৰ কৰা হয়। উল্লেখযোগ্য যে স্বাস্থ্যকৰ্মী সঞ্জীৱ কুমাৰ পাটোৱাৰীয়ে আঁতৰা উক্ত অনুষ্ঠানটিত কামৰূপৰ যুটীয় স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ অজিত দাস, জিলা মেলেৰিয়া বিষয়া ঋতুপৰ্ণ ৰাজকুমাৰ, মহকুমা স্বাস্থ্য বিষয়া আবু আহমদ মুস্তাফ কামাল, প্ৰধান শিক্ষক হিৰণ্য ডেকা, বিদ্যা স্বাস্থ্য কেন্দ্ৰৰ কেইবাগৰাকীও স্বাস্থ্যকৰ্মী, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। আজি সমগ্ৰ ভাৰতবৰ্ষতে আমি ৰাষ্ট্ৰীয় ডেংগু দিৱসটো আমি উদযাপন কৰোঁ। 2010 চনৰ পৰাই
এই ডেংগু ৰোগৰ ভয়াৱহতা, ল'ব লগা সাৱধানতা বা এই বেমাৰে কেনেকুৱা ধৰণৰ আমাৰ ছ'চিয়েল ষ্টিগমা আমাৰ সমাজত সৃষ্টি কৰিব পাৰে, সেই সকলোবিলাক লৈয়ে আমাৰ এই ডেংগু দিৱসটো আমাৰ পালন কৰা হয়। কামৰূপ জিলাৰ আমাৰ 12খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে আৰু প্ৰত্যেকখন স্বাস্থ্য কেন্দ্ৰতেই আমি আঁঠুৱাত ঔষধীকৰণ, মানুহৰ জ্বৰৰ স্ক্ৰিনিং কৰা, তাৰ লগত মাইকিং কৰা, লিফলেট ডিষ্ট্ৰিবিউশ্যন, সজাগতা সভা আদি বিভিন্ন কাৰ্যসূচীৰে গোটেই আমাৰ জিলাখনতে এই ৰাষ্ট্ৰীয় ডেংগু দিৱসটো আজি পালন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্যটো হৈছে আমাৰ সজাগতা বৃদ্ধিয়ে। বেমাৰৰ আমি লক্ষণবিলাক প্ৰথমতে কওঁ, এই বেমাৰৰ ভয়াৱহতাৰ বিষয়ে কওঁ, বেমাৰৰ ৰোগৰ আমি চিকিৎসাৰ বিষয়ে কওঁ। সাধাৰণতে এই বেমাৰৰ যিটো আমাৰ ৰোগৰ কাৰণে যিটো আমাৰ পৰীক্ষা, সেই পৰীক্ষাটো আমি এলাইজা টেষ্টত কৰিব লাগে। সেই এলাইজা টেষ্টটোত আমাৰ কামৰূপ জিলাৰ যিখন আমাৰ চিভিল হস্পিটেল আছে, তুলাৰাম বাসনা, তাত আমাৰ এই সকলো বস্তু আপোনালোকৰ উপলব্ধ আৰু তাত বিনামূলীয়াভাৱে এই ৰোগৰ পৰীক্ষা কৰিব পাৰে। গতিকে আজি আমি পাটিদৰং হাইস্কুলত আমি মেইন সভা এখন পাতিলোঁ। সভাৰ লগতে সংগতি ৰাখি আমি আজি ইয়াত এটা মাইকিঙৰ ব্যৱস্থা কৰিছোঁ এই অঞ্চলত, তাৰ লগত এটা সজাগতা ৰেলীও ইয়াত উলিওৱা হৈছিলে। গতিকে এনেকুৱা ধৰণে আমি আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত এই ৰাষ্ট্ৰীয় ডেংগু দিৱসটো আমি উদযাপন কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।